হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালেই আছে। এণ্ড এতিয়া দেখিব পাইছে আমাৰ পাছফালে বাঁহনি, এইফালে মানে বহুত এটা ঘৰৰ বেক চাইড আহিছোঁ দেই। তাতে দেখিব পাইছে পাছফালে বহুত ডাঙৰ বাঁহনি দেই। পাছফালে এতিয়া বোলো চাওঁচোন পোৱালিকেইটা কি কৰিছে। পাছফালে আহিলোঁ, লগতে তাইকো বিচাৰি আছোঁ বোলো, ভিতৰৰ পৰাই যাওঁ, সোমাই চাওঁগৈ বোলো। তো ভিতৰলৈ সোমাই দেখিছোঁ কোনো মানুহ নাই দেই। তো মই সোমাই গৈহে আছোঁ আৰু মানুহ নাই, চব সকলো পাছফালে মানুহবোৰ আছে। তাৰপাছত আৰু মই যিহেতু মোৰ চিভিল যাবলৈ আছিলে, তো মই ৰেডি হ'লোঁ। ৰেডি হৈ চিভিললৈ বুলি গ'লোঁ, যিহে মোৰ ছোৱালীৰ বেজি আছিলে, আজি লাষ্ট বেজি দেই। তো ইয়াত চিভিলত আহি পালোঁ, কুশল কোঁৱৰ চিভিলত আহিলোঁ। এতিয়া দেখিছে ফাৰ্ষ্টে চিগনেচাৰ কৰিব লাগিব, তাৰপাছত বেজি দিব। 2 নম্বৰ কাউণ্টাৰত গ'লোঁ আৰু যিহেতু দেখিছোঁ আজি বহুত ভিৰ, মানে আজি বহুত ভিৰ আছিলে। তো দেখিছোঁ ভিৰ হৈ আছে ৰুমটোত মানুহ, তো আমি লাইনত ৰখি আছোঁ। ফিজটো দিলোঁ, লগতে চিগনেচাৰ কৰিলোঁ, কৰি বেজীটো লোৱা হ'ল আৰু গৈ আছোঁ দেই। এতিয়া হৰ্লিক্স এটা ল'বলৈ আছিলে, হৰ্লিক্সটো লৈ ল'লোঁ। লৈ মেলি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। এতিয়া ঘৰত গৈ কাম আছে, এতিয়া ঘৰত গৈ এতিয়া ভাত বনামগৈ আৰু। বাকীফালে দেখি পাইছে জেনেৰেলফালে যিহেতু 26 জানুৱাৰী আহিছে, এতিয়া এই তাকে ৰেডি কৰি থকা হৈছে, মানে পেণ্ডেলবোৰ দি আছে। এতিয়া ঘৰলৈ আহিলে দেখিছোঁ আমাৰ ঘৰটো মানে ভাঙি দিছে দেই, যিহেতু ঘৰৰ কাম চলি আছে। ঘৰটো হোৱাগৈ নাই, সেইকাৰণে ঘৰটো গোটেই ভাঙি দিছে। আৰু এইফালে সন্ধিয়া হৈ গ'ল, ঠাণ্ডা লাগিছে যিহেতু অকণ জুইটো খুৱাই লৈছোঁ।